আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ আমাৰ স্কুলৰ পৰা মানে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ মানে পাছ কৰি ওলাইছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ ভাল প্ৰদৰ্শন দেখুৱাইছে ৰিজাল্টৰ পেলিকাই সেইসকল ছাত্ৰ ছাত্ৰী মানে এডমিশ্যন সংক্ৰান্তত অসমৰ চুকে কোণে গুচি যায় সেইকাৰণে সিহঁতক আমি অলপ দেৰিকৈ মানে কি ফেচাৰ্ছ পাতি পেলাই সিহঁতক সম্বৰ্ধনা দিয়াৰ মানে যোনটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটো আমি এইবাৰ অলপ মডিফিকেশ্যন কৰি পেলাই লগে লগে দিছোঁ তাৰ কাৰণ হৈছে কি সিহঁতে বহুত ষ্টুডেণ্ট মানে বঞ্চিত হৈ যায় আমি গম পাওঁ পিছত যে বহুত ল'ৰা ছোৱালী মানে কি মানে অসমৰ বাহিৰতো গুচি যায় গতিকে সেইখিনি ল'ৰা ছোৱালীক আমি পাবলৈ সক্ষম নহওঁ সেইকাৰণে সেই ল'ৰা ছোৱালীখিনিক আজি আমি মাতি পেলাই সিহঁতক মানে কি সিহঁতৰ গাত যোনটো উৎসাহ উদ্দীপনা আছে সেই উৎসাহ উদ্দীপনাটো যাতে দুগুণে বৃদ্ধি পায় আৰু সেই উৎসাহ উদ্দীপনাটো লৈ পেলাই যাতে সিহঁতে আকৌ নতুন নিজৰ পচন্দ অনুসৰি নতুন কলেজত মানে কি নাম লগাই যাতে সিহঁতৰ যোনটো নতুন জাৰ্ণি হ'ব সেই জাৰ্ণিটো মানে কি মংগলময় হ'ব সেই কামনাৰে আমি সিহঁতক আজি মাতি আনি পেলাই সিহঁতক মানে কি সম্বৰ্ধনা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা পাছ কৰি গৈছে এই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমি আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানত আমি পাবলৈ সক্ষম হৈছোঁ সেইটো আজিৰ সভাৰ এটা উল্লেখযোগ্য দিশ বুলি ক'ব পাৰি আৰু এটা কথা এটা সময়ত আপোনালোকৰ 12 চন হ'বলা ষ্টেণ্ড কৰিছিলে 14 চনত হয় এবাৰ পৰা ষ্টেণ্ডটো উঠাই দিছে কেনেকুৱা লাগিছে আপোনাৰ প্ৰিন্সিপাল হিচাপে আপোনাৰ অনুভৱ নহয় ষ্টেণ্ডটো উঠাই দিছে মানে কি ষ্টেণ্ডটো এটা পজিশ্যন হয় কিন্তু আমিতো ষ্টেণ্ড আমাৰ 2014 চনত আমাৰ এইটো অনুষ্ঠানৰ পৰা দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছিল কিন্তু যোনটো পাৰ্চেণ্টেজত মানে পাবলৈ সক্ষম হৈছিল কিন্তু আজিৰ দিনত আমি সেইটো পাৰ্চেণ্টেজ সক্ষম পাবলৈ কিন্তু সক্ষম আছোঁ আমি কিন্তু সম্পূৰ্ণ আমাৰ ল'ৰা ছোৱালী মানে সেইটো পাৰ্চেণ্টেজ কেৰি কৰিবলৈ সক্ষম হৈছে গতিকে যদিও নাই তথাপিও কিন্তু আমি তেনেকুৱা পাৰ্চেণ্টেজত আমাৰ ল'ৰা ছোৱালী হয় সেইটো পৰ্যায়ত আমাৰ ল'ৰা ছোৱালী কিন্তু ৰিজাল্ট কৰি আছে সেইটো যদিও উঠাই দিছে কিন্তু আমাৰ আফচোচ নাই কিন্তু আমাৰ ল'ৰা ছোৱালী কিন্তু সেইখিনি পাৰ্চেণ্টেজ কেৰি কৰিবলৈ কিন্তু সক্ষম হৈ আছে দুয়োটা ষ্ট্ৰীমত হৈ আছে আজি আমাৰ কমাৰ্চ ছেকশ্যনত স্পেচিয়েলি কমাৰ্চ ছেকশ্যনত যিসকল ল'ৰা ছোৱালী মানে কি যোৱা বছৰলৈকে পজিশ্যন পাইছে সেইটো পজিশ্যনত এইবাৰ দিয়া হ'লে আমাৰ দুজন ল'ৰা ছোৱালীয়ে কিন্তু পজিশ্যন পাই যায় আৰু এতিয়া আপোনাৰ যিসকলে নতুনকৈ ছেকেণ্ড ইয়েৰ পাইছে দ্বাদশ বৰ্ষ পাইছে তেওঁলোকলৈ কি আশা কৰিব পাৰে অহা বছৰ না হয় সিহঁতক আমি মানে হেৰি কৰিছোঁ আমি সিহঁতৰ আগতীয়াকৈ আমি ক্লাছ ষ্টাৰ্ট কৰিছোঁ চৰকাৰী নিয়ম মতেতো আমি যদি চাওঁ তেতিয়াহ'লে ক্লাছ আৰু আমি পিছুৱাই ষ্টাৰ্ট কৰিব লাগিছিল কিন্তু আমি লগে পৰীক্ষা পাতিছোঁ লগে ৰিজাল্ট ঘোষণা কৰিছোঁ আৰু লগে সিহঁতৰ ক্লাছ পাতি দিছোঁ গতিকে সিহঁতৰ যোনটো আমি ক্লাছৰ প্ৰতি যোনটো ইচ্ছা দেখিবলৈ পাইছোঁ আৰু সিহঁতৰ যোনটো আমাৰ এই ৰিজাল্টটোৱে যোনটো মানে কি সিহঁতক প্ৰেৰণা দিছে সেই প্ৰেৰণাৰ পৰা কিন্তু আমি ষ্টাফতো কথা পাতিছোঁ সেই প্ৰেৰণাৰ পৰা কিন্তু আমি টিচাৰসকলে কিন্তু আৰু পজিটিভ হৈছোঁ যে আমাৰ এই অহা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকলে আৰু জুৰীয়া অঞ্চলক আৰু ভালকৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ ধন্যবাদ